আমাৰ এটা পৰম্পৰা যে ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি আজিও আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আজি এই সমূহীয়া নামাজৰ জৰিয়তে আমি আমাৰ মাজত আৰু অধিক মিলা প্ৰীতি আমি সুদৃঢ় কৰিব পাৰিম। আজি আমাৰ যেতিয়া সমূহীয়া নামাজ হয় আমি বিশ্বাস কৰোঁ যে ইয়াত যদি কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে তেতিয়া সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। আজি আমাৰ এই ঈদৰ দিনা, পবিত্ৰ ঈদৰ দিনা আমি আশা ৰাখিছোঁ যে আমাৰ সকলো পৰিয়ালত শান্তি হ'ব, শান্তি থাকিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ নহ'ব, আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, আমাৰ সমাজখন, আমাৰ ৰাজ্যখনৰ সকলোৰে লগত, দেশখনৰ সকলোৰে লগত মিলা প্ৰীতিৰে আমি থাকিব পাৰিম, আমি শান্তিৰে থাকিব পাৰিম আৰু অধিক সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰিম। পুনৰবাৰ এই ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আজি হয় যে আপোনালোকে দেখক যে আমি কিছুমান দিনত আমাৰ যেতিয়া মৃত্যু হয়, ইন্তেকাল হয়, তেতিয়াহ'লে আমি ভাবোঁ যে সেইটো খুব ভাল দিন, পবিত্ৰ দিন। আজি আমাৰ মকবুল হুছেইন বুলি, পটুকা বুলি খ্যাত এজন খুব সৰবৰ্ষী লোক আছিল। তেখেতৰ সহধৰ্মিনী আজি আমাৰ মৃত্যু হৈছে, ইন্তেকাল হৈছে। তেখেতৰ জানাজা নামাজো আমাৰ আজি ইয়াত সমূহীয়াভাৱে আমি সমাপন কৰিছোঁ। এইটো এটা আমি ভাবোঁ যে আমাৰ ধৰ্মমতে এইটো খুব ভাগ্য যে ঈদৰ নামাজৰ জামাত বুলি কয়, ইমান ডাঙৰ জামাতত তেওঁ আজি ঈদৰ দিনা আজি ইন্তেকাল হৈছে, মৃত্যু হৈছে। গতিকে তেখেতৰো মহান আল্লাহ তাআলাই নিশ্চয়কৈ বেহেচ নচিব কৰিব। পুনৰবাৰ সকলোলৈকে মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ।